পত্নী কন্যাক বিচাৰি শোকত ভাঙি পৰিছে নুনাপাৰৰ আকবৰ আলী। ৰঙিয়াৰ পৰা বঙাইগাঁৱলৈ আলহী খাবকৈ সন্ধানহীন হাছনা বেগম সহ জীয়ৰী আৰিস্মা বেগম। ঘটনা অনুসৰি ৰঙিয়া সবজিয়াৰ বৰকুকুৰীয়া নুনাপাৰাৰ নিজ স্বামীগৃহৰ পৰা বঙাইগাঁৱৰ ভনীয়েকৰ ঘৰলৈ গৈছিল 10 বছৰীয়া কন্যা সন্তানসহ হাছনা বেগম। কিন্তু যোৱা 27 জানুৱাৰীত ভনীয়েকৰ ঘৰৰ পৰা উভতি অহাৰ পথৰ পৰা কন্যাসহ নিৰুদ্দেশ হৈ আছে হাছনা বেগম। স্বামী আকবৰ আলীয়ে আত্মীয় কুটুম সকলোতে বিচাৰ খোচাৰ কৰি পত্নী আৰু সন্তান কোনো সম্ভেদ নাপাই ব্যাকুল হৈ ৰঙিয়া আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে। স্বামী আকবৰ আলীৰ পত্নীলৈ আহ্বান, তোমালোক য'তে আছা ঘূৰি আহা। মোৰ চিৰিটো আৰু ছোৱালীটো আলহী খাব গৈছিল বনীয়াকৰ ঘৰত বঙাইগাঁৱত। মই এইটো ঘৰত নাছিলোঁ, মই গাড়ীত গৈছিলোঁ, গাড়ী চলাওঁ। তাৰপৰা মোক ফোন কৰি কৈছে মই বলিটাকে যাই আছোঁ, কোনো খাবা। তাতে এক ৰাতি থাকিল। থকাৰ পাছত বনীয়াকে বোলে গাড়ীত তুলি 27 তাৰিখে। কোনোবাই যদি এই মাতৃকন্যাৰ সম্ভেদ পায় তেন্তে নিকটৱৰ্তী থানা নাইবা 6002328735 নম্বৰ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আকবৰ আলীয়ে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, নেশ্যনেল টিভি। তাৰপিছত আৰু মোবাইলটো মোৰ চিৰিটো আৰু ছোৱালীটো আলহী খাব গৈছিল বনীয়াকৰ ঘৰত বঙাইগাঁৱত। মই এইটো ঘৰত নাছিলোঁ, মই গাড়ীত গৈছিলোঁ, গাড়ী চলাওঁ। তাৰপৰা মোক ফোন কৰি কৈছে মই বলিটাকে যাই আছোঁ, কোনো খাবা। তাতে এক ৰাতি থাকিল। থকাৰ পাছত বনীয়াকে বোলে গাড়ীত তুলি 27 তাৰিখে। কি নাম দেৱৰ? হাছনা বেগম বৰকুকুৰীয়া নুনাপাৰা। তাৰপিছত ছোৱালীটো লৈ গ'লে এনেকৈ গ'ল, যাই কেনে তেতিয়া আহা বুলিও ক'লে। কোৱাৰ পিছততো আৰু তাৰপিছত আৰু মোবাইলটো চুইচ অফ পালোঁ। সেইকাৰণে আৰু একো খবৰ পাতি পোৱা নাই। চব কুটুম গোষ্ঠী যিমান আছিল চব সুধিলোঁ, এতিয়া কাৰ তাত যোৱা নাই বুলি কৈছে। সেইকাৰণে মই চালোঁ অলপ বিচাৰি খুচাৰি, কিন্তু ক'তো নাপালোঁ। নাপাই কেনে এতিয়া মই ৰঙিয়া থানাত এজাহাৰখন দি দিলোঁ। আপোনাৰ কিবা সন্দেহ হয় নেকি? সন্দেহ মানে এতিয়া মোবাইলটো এতিয়া চুইচ অফ হৈ আছে, এতিয়া মই গমেই পোৱা নাই একো। কাৰোবাৰ লগত যোৱা সন্দেহ হয় নেকি? এতিয়া সন্দেহ মানে এতিয়া ছোৱালীটোৰ লগত লৈ গৈছে, ডাঙৰ ছোৱালী 10 বছৰ হৈছে ছোৱালীটোৰ। এতিয়া সেনেকুৱা ছোৱালীটোৰ লগত তাৰ কপালত যোৱা বুলিতো সন্দেহটো আৰু কৰিব নোৱাৰি। আগতে কেতিয়াবা এনেকুৱা ঘটনা সংঘটিত হৈছিল নেকি? আগতে যোৱা নাই, ক'তো যোৱা নাই, একদিনো যোৱা নাই, এইবাৰে ফাৰ্ষ্ট আৰু। আপুনি ৰঙিয়া আৰক্ষীত এজাহাৰ দিলে নেকি? দিছোঁ। কি নাম, আপোনাৰ নাম কি? আকবৰ আলী।